শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ এটি ভুক্তভোগী পৰিয়ালৰ। গোচৰৰ মীমাংসা কৰি দিয়াৰ নামত এগৰাকী ব্যক্তিক 50,000 টকা দাবী কৰাৰ অভিযোগ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কামৰূপৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৰ এটুকুৰা মাটিক লৈ দুটা পক্ষৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। এই সংঘাতৰ সমাধান বিচাৰি দুই পক্ষৰ ওচৰত চাপিল শুৱালকুছি আৰক্ষীৰ। দুই পক্ষই অভিযোগ প্ৰতি অভিযোগ দাখিল কৰিলে দুখনকৈ এজাহাৰ। ইমানলৈকে ঠিকেই আছিল, কিন্তু ইয়াৰ মাজতে মণ্ডলৰ ৰূপত অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি আহিল শুৱালকুছি আৰক্ষী থানাৰ অচি নৱজ্যোতি ডেকা। নৱজ্যোতি ডেকাই আৰক্ষী CRPF বাহিনীৰ লগত লৈ ভূমি চমজাই দিব বুলি ক'লে মাটিৰ মালিকক। ভূমি চমজাই দিয়াৰ বাবে নৱজ্যোতি ডেকাক দিব লাগিব 50,000 টকা। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এগৰাকী ব্যক্তিয়ে। আনহাতে আৰক্ষী বিষয়াগৰাকীৰ সন্মুখতে থানাৰ ভিতৰত বিপৰীত পক্ষই মাৰপিট কৰাৰো অভিযোগ কৰে ব্যক্তিগৰাকীয়ে। জোন আলী নামৰ ব্যক্তিগৰাকীয়ে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে হাছেন আলী আৰু তেওঁৰ ভতিজাকক। এই সমগ্ৰ দৃশ্যবন্দী হয় মোবাইল কেমেৰাত। জোন আলীয়েই নহয়, আৰক্ষী বিষয়া নৱজ্যোতি ডেকাই একপক্ষীয়ভাৱে হাছেন আলী আৰু তেওঁৰ ভতিজাক এটা কোঠাত সোমোৱাই লৈ প্ৰহাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ ব্যক্তিৰ। আৰক্ষী বিষয়াৰ হাতত প্ৰহৃত হোৱা ভতিজাক চিকিৎসকৰ ওচৰত কোনো ধৰণৰ আঘাত নোপোৱা বুলি ক'বলৈ দিছিল শুৱালকুছি থানাৰ অচি নৱজ্যোতি ডেকাই। উচ্চ পৰ্যায়ৰ তদন্ততহে ওলাব এই ঘটনাৰ প্ৰকৃত ৰহস্য। মানে ৰুমৰ ভিতৰত মাৰিছে মোবাইলটো মানে অচিয়ে মাৰিছে নে? অচি মাৰিছে আৰু ইয়াতে মাৰিছে মোবাইলটো ঘূৰা মাৰি দিছোঁ। মই পাইছোঁ মই একো কোৱা নাই। তাৰ যিহেতু ডাঙৰ আমাৰ মাটিৰ অলপ মানে সেই আগৰ পৰাই সংক্ৰান্ত চলি আছে। মানে এই মাটিটো আমাৰ বাবাৰ নামত আছে, হ'লি আৰু সিহঁতৰ বাপেকে দিয়া মাটি, জুনৰ বাপেকে দিয়া মাটি দিলি আৰু সেই আগৰ পৰাই আমাৰ লগত গালি গালাজ বা আমাক ঠাট্টা বিদ্ৰূপ কৰি আছিল। থাকিলে সেইদিনা থাকিব নোৱাৰি মানে আমাক মাৰিব খেদি গৈছে আৰু মানে ঘৰৰ সন্মুখত খেদিব আহিছে গোটেইকেইটাই লগ লাগি। আহোঁতে আমি আৰু আমাৰ কোনো নাই সেই বুলি আৰু আমি থানাত এজাহাৰ দিলোঁ, সিহঁতেও দিলে। আমি প্ৰথমেই দিলোঁ, দিয়াৰ পিছত নেক্সট দিনাই মাতিলে দুয়ো পাৰ্টিক। মাতাৰ পিছত আমি বাবা আৰু মই গ'লোঁ, যাই পেলাই তাতে অচি আছে, মেইন অচিৰ সন্মুখতে মানে আমাক বহুত গালি গালাজ পাৰিছে আৰু জোন আৰু জোনৰ কাকি আছে আজমত আলী থাকিলে। অচি একোৱে চোৱা মানে একোৱে কৰা নাই। অচি মানে মনে মনে আছে আৰু থানাৰ ভিতৰতে আমাক বাবাৰ বুকত হাত থৈ দিছে জোনালী, আৰু মোক কাণত টিপিছে, আঙুলি দি কৈছে তহঁতে আমাৰ থানা হাতৰ মুঠিত আছে, মানে মই এইগিলা চব জানো, ক'ত কাছাৰী মই চব জানো, তহঁতে কি জানো, তহঁতৰ দুয়োটাক থানাৰ ভিতৰত সোমাই থ'ব পাৰোঁ এতিয়া ইচ্ছা কৰিলে, এনেকৈ কৈছে। কিন্তু অচি ছাৰে একোৱে কোৱা নাই। অচি ছাৰে মনে মনে শুনি আছে। তাৰপিছত ময়ো কৈছোঁ তুমি এনেকুৱা কিবা কানি ক'লোঁ। তাৰপিছত মোক ভিতৰত লৈ গৈছে অচি ছাৰে, লৈ যাই পেলাই তাতে মোক মাৰিছে, মাথাত একগোজ মাৰিছে আৰু এইফালে এই মোক মোবাইলটো কাঢ়ি লৈ যাই পেলাই মোক ইয়াতে হুৰা মাৰি দিছে মোবাইলটো দি। মই মোবাইলটো কাঢ়ি নিয়াৰ পিছত নেক্সটবাৰ দিব যাওঁতে মই মোবাইলটো লৈ মামাক ফোন কৰিলোঁ ওপৰত, কামৰূপ SP মহোদয়। তাৰপিছত ফোন কৰাৰ পিছত ফোন কৰি পেলাই পিছত অচি ছাৰক যি ক'ব লাগে কৈছে। তাৰপিছত আমাক মেডিকেল কৰালে, মেডিকেল কৈছে একো হোৱা নাই বুলি ক'ব। তাৰপিছত আমাক ঘৰত আহিব দিছে। এতিয়া মোৰ এটাই আহ্বান, মানে কামৰূপ SP মহোদয় ছাৰে যদি চাই আছে, অনুৰোধ জনাইছোঁ মই, এই অতি পলমে মানে আমাক আইনগত ব্যৱস্থা লাগে, ছাৰৰ ওপৰত আমাক উচিত শাস্তি দিব লাগে। আৰু এতিয়াও দুখ পাই আছোঁ, মই কৈছোঁ ছাৰে যিটো ঘোচ মাৰিছে, মানে মেডিকেল কৰোঁতে আপোনাক কি বুলি ক'ব? মেডিকেল কৰোঁতে কৈছে একো হোৱা নাই বুলি ক'ব, নহ'লে বহুত জামেলা হৈ যাব পিছত। আৰু কৈছে নিউজৰ মানুহ আছে ইয়াতে, আৰু ভিডিঅ' কৰিব কিবা কৰিব, বহুত হাহাকাৰ হৈ যাব। সেইকাৰণে একো হোৱা নাই বুলি ক'ব, তোমালোকে ঘৰত যাবা এই মেডিকেল কৰাই পেলাই। এতিয়া এটাই মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো, আমাক উচিত শাস্তি লাগে, আমাক উচিত বিচাৰ লাগে, আৰু সেইখিনিতেই আৰু। কি হ'ল এই আপোনালোকেতো এজাহাৰ দিছোঁ, তাৰপিছত থানাত যাই কেনে কি হ'ল আপোনালোকৰ মীমাংসাটো? থানাত যাই মোৰ সেই এগেইনষ্ট পাৰ্টি লগত পইচা দি পেলাই মানে পে হৈ আছে, হৈ পেলাই এতিয়া আমাক সিহঁতৰ অচিৰ আগতে আৰু অচিও আছে, আমাক একেবাৰে ঠেলা গলিতা কৰিছে থানাৰ ভিতৰতে। তাৰপিছত আৰু পুলিচে কি কৰিছে আপোনালোক? পুলিচেও সিহঁতৰ চালে। আৰু হেৰি এনেই জোন যি আছে, জোনে মানে আমাৰ ল'ৰাৰ কাণত ধৰাৰ দৰে মানে ঠেলা মাৰি দিছে আৰু এখন।
অচিৰ কাষত থিয়া দি আছে একো কাৰণে তাৰ লাষ্টত আমাক ঠেলি নি ৰুমৰ ভিতৰত লৈ গ'ল নি ল'ৰাটোক 2 থাপাৰ মাৰছি আৰু মোবাইলটো গাড়ী আনিছি ফোন কৰাওঁতে তাৰপৰা 50,000 টকা খুজিছে মোক অচি তাৰপিছত 50,000 টকা দি আমি CRP আৰু পুলিচ লৈ পেলাই তোমালোকৰ মাটি চমজাই দি আহিম তো মই 50,000 টকা ক'ত পাওঁ মাটি বিকছোঁহে পইচা হেৰি কৰা নাই সেইকাৰণে টানতে মই মাটি বিকবা ওলছোঁ অসমৰ উচি থানাৰ উচি যিটো হেড আছে মেইন তেওঁ অসমৰ তাতে থানাতে কৈছে 50,000 টকা আমাক দি মই এনেকৈ CRP আৰু পুলিচ লৈ পেলাই মাটি চমজাই দি আহিম সেনেকৈ মই যিমান 1 টকাও দিব নোৱাৰি বুলি কৈছোঁ তোমাৰ পইচা নাই সেইকাৰণে মই টানত মাটি বিকিম এতিয়া পইচা মোৰ নাই মই 1 টকাও দিব নোৱাৰোঁ তাৰপৰা সেই এইখিনিয়ে কথা আৰু এতিয়া কি কৰে এতিয়া আইনেই জানিব কি কৰে কি বিচাৰে আপোনালোকে এতিয়া কি বিচাৰিম আৰু এতিয়া আমাৰতো টকা পইচাৰ জোন নাই সিহঁতৰ জোঁট থকাৰ কাৰণে আমাক এতিয়া সেনেকৈ হেৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰীক অলপ কৰিছোঁ আৰু যাতে অলপ আমাক সহায় কৰে শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট গ্ল'বেল এনি 24/7